মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দুটা বনৰীয়া হাতীয়ে ঘৰত আহি মোৰ বিভিন্ন অনিষ্ট সাধন কৰাৰ লগতে মোৰ ধান চাউল তামোল গছ আৰু কল বিভিন্ন ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহুত অন্যায় সাধন কৰে। গতিকে এই অন্যায় সাধনত মই যিহেতু দিন হাজিৰা কৰা মানুহ, এই মানুহ হিচাপত মই বহুত দুখী হৈছোঁ। সেই মুহূৰ্তত মোৰ সমভাগী আমাৰ BPFৰে আমাৰ এই মানাহ চেৰপাং সমষ্টিৰে ভাবি এই কেণ্ডিডেট আমাৰ জাংগিলা হাজোৱাৰী ছাৰ তথা মোৰ বন্ধু সদৃশ দাদাই মোৰ এই দুখৰ সময়তো আজি আহি মোক যিখিনি সমবেদনা জনালে তেখেতলৈ মই বহুত ধন্যবাদ জনাই আৰু লগতে যে এই বিপৰ্যয়ৰ মুহূৰ্ততো আমাক আহি আমাৰ নিচিনা দুখীয়া পৰিয়ালক সহযোগ বা আমাৰ এই দুখৰ সময়তো আমাৰ খা খবৰ লৈছে, এইখিনিতে মই ধন্যবাদ জনাইছোঁ আমাৰ ভাবি মহোদয় ছাৰক। এইখিনিয়ে কৈ আৰু পৰৱৰ্তী সময়ত যাতে আমাৰ UPPL নেতৃত্বাধীন চৰকাৰখনত যিখন আমাৰ শাসনত বৰ্তমান BTR শাসনত চৰকাৰ জড়িত আছে, UPPL নেতৃত্বাধীন UPPL চৰকাৰ বা তথা আমাৰ স্থানীয় EM ধনঞ্জয় বসুমতাৰী, মাননীয় ধনঞ্জয় বসুমতাৰী তেখেতে প্ৰথম আমাৰ ইলেকশ্যনৰ সময়ত আজি 5 বছৰে হ'বৰ হ'ল, ইলেকশ্যনৰ সময়ত যেতিয়া তেখেতে জয় ঢোল বজাইছিল যে মই মানাহ চেৰপাং 18 নং মানাহ চেৰপাং সমষ্টি ৰাইজক প্ৰথম হাতীৰ সমস্যা সমাধান কৰিম, তাৰ পিছতে মই অন্যান্য কামবিলাক কৰিম। কিন্তু আজি মেইন সমস্যাটো আমাৰ সমাধান নহ'ল, হাতীৰ সমস্যা। বাকী সমস্যাবিলাক পিছত থাকে। হাতীৰ সমস্যাটো তেখেতৰ 1 নম্বৰত আছিল, 2 নম্বৰত, 3 নম্বৰত, 4 নম্বৰত অন্যান্য সমস্যা আছিল। গতিকে 1 নম্বৰ সমস্যাটো যিহেতু সমাধান নহ'ল, তেখেতৰ প্ৰতি ৰাইজে আৰু কি আস্থা ৰাখিছে, কি বিশ্বাস ৰাখিছে এতিয়া ৰাইজে নিজেই অৱগত, আৰু সেইটো মই কোৱাৰ দৰকাৰ নাই। গতিকে এইখিনিকে কৈ মই প্ৰথমে যিহেতু মোৰ দুখৰ সমভাগী হ'ব আহিছে, মই জাংগিলা হাজোৱাৰী ছাৰক বিনম্ৰতাৰে আৰু এবাৰ প্ৰণাম জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।